নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 31 জুলাই। আজি ৰাতিপুৱাৰ 7টাকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছো। এনেধৰণৰ খবৰসমূহ চাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। আমি জনাই আছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধমক দিছে সংখ্যালঘু সংগঠনে। মুছলমান বিবাহ আৰু পঞ্জীয়ন আইন বাতিলক লৈ আন্দোলনৰ ঘোষণা সংখ্যালঘু সংগঠনৰ। অতিৰিক্ত আয়ুক্তৰ জৰিয়তে পত্ৰ প্ৰেৰণ। অসমৰ মুখ্যমন্ত্ৰীয়ে সংখ্যালঘু ৰাইজৰ ওপৰত অন্যায় কৰিছে বুলি মন্তব্য সংখ্যালঘু সংগঠনৰ। সংগঠনটোৱে কয় যে তেওঁ কেৱল হিন্দু সমাজৰ মুখ্যমন্ত্ৰী নহয়, সকলো জাতিৰে মুখ্যমন্ত্ৰী। তেওঁ কেৱল হিন্দু সমাজৰ মুখ্যমন্ত্ৰী নহয়, সকলোৰে তেওঁ মুখ্যমন্ত্ৰী হয়। বাল্য বিবাহৰ অভিযানক আমি সমৰ্থন কৰোঁ, কিন্তু আইন বাতিল মানি ললেও আমি আন্দোলন কৰি হলেও আমাৰ অধিকাৰ সাব্যস্ত কৰিম বুলি মন্তব্য সংখ্যালঘু সংগঠনৰ। কাজিৰ জৰিয়তে বিবাহ পঞ্জীয়ন আৰু বিবাহ বিচ্ছেদ পূৰ্বৰ দৰে বাহাল ৰাখক। মুছলমান মানুহক লৈ আপোনাৰ হিংসা কিয় বুলি প্ৰশ্ন কৰিছে সংগঠনটোৱে। আমি অসমৰ মানুহ নহয় নেকি? মুখ্যমন্ত্ৰীলৈ প্ৰশ্ন অসম সংখ্যালঘু পৰিষদৰ। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো অত্যন্ত গুৰুত্বপূৰ্ণ। ভংগ হৈছে AIUDFৰ তথা আজমলৰ পদত্যাগ। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো অত্যন্ত গুৰুত্বপূৰ্ণ। আজমলে কৰিছে পদত্যাগ। এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছো। ভংগ হৈছে AIUDFৰ কেন্দ্ৰীয় কমিটি। মৌলানা বদৰুদ্দিন আজমলে পদত্যাগ কৰিছে। সভাটোকৈ গুৰুত্বপূৰ্ণ খবৰ। মৌলানা বদৰুদ্দিন আজমলে পদত্যাগ কৰিছে। সভাপতিৰ পদ ত্যাগ কৰিছে বদৰুদ্দিন আজমলে। AIUDFৰ সকলো বিষয়ববীয়াৰ পৰাও আঁতৰিল আজমল। সভাপতিৰ চতুৰ্থ কাৰ্যকাল শেষ নহওঁতেই পদত্যাগ কৰিছে আজমলে। AIUDFৰ সাধাৰণ পৰিষদৰ সভাত এই সিদ্ধান্ত গ্ৰহণ কৰিছে আজমলে। দলীয় সভাতে AIUDFৰ কমিটি ভংগ। পুৰণি কমিটি ভাঙি নতুন কমিটি গঠন কৰিব AIUDFে। এসপ্তাহত নতুন কমিটি গঠন কৰিব দলটোৱে। সম্পাদক হিচাপে নতুন মুখ দেখিবলৈ পোৱা যাব AIUDFত। পঞ্চায়ত পৰ্যায়লৈকে ভংগ হ'ব ৰাজ্যৰ সকলো কমিটি। লোকসভা নিৰ্বাচনত পৰাজয়ৰ পাছতেই এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আজমলে। নতুন মুখে প্ৰাধান্য পাব AIUDF দলত। কমিটি ভংগ কৰি আজমলে মন্তব্য কৰি কয় যে AIUDF মৰা নাই, এতিয়াও জিন্দা আছে AIUDF। AIUDFক শেষ হ'ল বুলি আমাৰ শত্ৰুৱে ফূৰ্তি কৰিব নালাগে, এই মন্তব্য কৰিছে আজমলে। এসময়ত কংগ্ৰেছ বিজেপিও শূন্য আছিল। দলৰ ভিতৰত গাদ্দাৰ চিনাক্ত কৰা হ'ব বুলি মন্তব্য আজমলৰ। পৰৱৰ্তী খবৰ। ৱাইনাডৰ ভয়ংকৰ দেশ জোকাৰি যোৱা ভূমিস্খলনৰ ঘটনাত 106 গৰাকীলৈ মৃতকৰ সংখ্যা বৃদ্ধি পাইছে। প্ৰতিটো মুহূৰ্তত উদ্ধাৰ অভিযান অব্যাহত ৰখা হৈছে। মৃত্যু উপত্যকাত যেন পৰিণত হৈছে কেৰালাৰ ৱাইনাড। ভয়ংকৰ ভূমিস্খলনৰ ফলতেই প্ৰাণ হেৰুৱাইছে 106 গৰাকীকৈ লোকে। বৰ্তমান পৰ্যন্ত উদ্ধাৰ অভিযান অব্যাহত ৰখা হৈছে। এতিয়াও ধ্বংসস্তূপত আছে 400ৰো অধিক লোক। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰ। কেজৰিৱালক মুক্তিৰ দাবীৰে আজি আম আদমী পাৰ্টীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। কেজৰিৱালৰ মুক্তিৰ দাবীত আজি আপে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। গুৱাহাটী মহানগৰীৰ চচলত প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হৈছে। শীঘ্ৰেই কেজৰিৱালক মুক্তিৰ দাবী জনাইছে আম আদমী পাৰ্টীয়ে। ৰাতিপুৱাৰ আন এক গুৰুত্বপূৰ্ণ খবৰ। ৰমেন দাসক মই টিকটটো দিব নোৱাৰিলো। ৰমেন ডেকাক বিদায় দি উচপি উঠিছে এইবাৰ ভৱেশ কলিতাই। আমি জনাই আছো এটা বিশেষ খবৰ। হুকহুকাই কান্দি উঠিছে ভৱেশ কলিতাই। ৰমেন দাসক মই টিকটটো দিব নোৱাৰিলো, এতিয়া তেওঁ মুখ্যমন্ত্ৰীক শপত গ্ৰহণ কৰোৱাব। ৰমেন ডেকাক বিদায় দি এইদৰে উচপি উঠিছে ভৱেশ কলিতাই। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰ। এইবাৰ খতনত গৰজি উঠিছে ৰকিবুল হুছেইন। পেকেজ নহয়, স্থায়ীভাৱে বানপানীৰ সমস্যা সমাধানৰ দাবীত এইবাৰ
গৰজি উঠিছে ৰকিবুল হুছেইন। গৰাখহনীয়া সমস্যা সমাধান কৰক চৰকাৰে। বানপানী আৰু গৰাখহনীয়াক লৈ লোকসভাত গৰজি উঠিছে ধুবুৰীৰ কংগ্ৰেছী সাংসদ ৰকিবুল হুছেইন। অসমৰ জ্বলন্ত সমস্যা বানপানী আৰু গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰি সমাধানৰ দাবী জনাইছে ৰকিবুল হুছেইনে। বানপানী আৰু গৰাখহনীয়াই প্ৰতি বছৰে ক্ষতিগ্ৰস্ত কৰি আহিছে অসমৰ লাখ লাখ জনতাক। কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। পেকেজ নহয়, এইবাৰ স্থায়ীভাৱে বানপানীৰ সমস্যা আৰু গৰাখহনীয়াৰ সমাধানৰ দাবী উত্থাপন কৰিছে সাংসদ ৰকিবুল হুছেইনে। সংসদত এই দাবী সাংসদ ৰকিবুলৰ। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰ। বদৰুদ্দিন আজমলৰ তৰফৰ পৰা কোৱা হৈছে যে AIDF-ত গাদ্দাৰ আছে। শীঘ্ৰেই সেই গাদ্দাৰসকলক বিচাৰি উলিয়াবই লাগিব। বিচাৰি অভিযান চলাব লাগিব বুলি মন্তব্য আজমলৰ। আমি জনাই আছো এটা ডাঙৰ খবৰ। AIDF-ৰ দলত আছে গাদ্দাৰ, মন্তব্য আজমলৰ। শীঘ্ৰেই গাদ্দাৰক বিচাৰি চলিব মাৰাথন অভিযান। দলত থকা কোনো গাদ্দাৰ খাৰি যাব নোৱাৰিব। অপাৰেশ্যন হলেই সকলো ধৰা পৰিব বুলি মন্তব্য বদৰুদ্দিন আজমলৰ। দলত গাদ্দাৰ আছে বুলি স্বীকাৰ কৰিছে বদৰুদ্দিন আজমলে। আজি ৰাতিপুৱাৰ পৰৱৰ্তী আন এক গুৰুত্বপূৰ্ণ খবৰ। কালি শপত গ্ৰহণ কৰিছে নৱনিযুক্ত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই। এটা গুৰুত্বপূৰ্ণ খবৰ, ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা গুৰুত্বপূৰ্ণ খবৰ। নৱনিযুক্ত ৰাজ্যপাল, অসমৰ নৱনিযুক্ত ৰাজ্যপালে কালি শপত লৈছে। শংকৰদেৱ কলাক্ষেত্ৰত কালি শপত গ্ৰহণ অনুষ্ঠান হৈছে আৰু তাতেই ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কালি শপত লৈছে বুলি জানিব পৰা গৈছে। ৰাতিপুৱাৰ পৰৱৰ্তী আন এটা বিশেষ খবৰ। ৰাহুল গান্ধীৰ গৰ্জনত কঁপি উঠিছে নৰেন্দ্ৰ মোদী চৰকাৰ। এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাহুল গান্ধীৰ গৰ্জন এইবাৰ দেখিবলৈ পোৱা গৈছে। কঁপি উঠিছে মোদী চৰকাৰ। মোদী চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ 10টা মহা বিস্ফোৰণ। আমি এটা কৈ জনোৱাৰ চেষ্টা কৰিছো। বিৰোধী দলপতি ৰাহুল গান্ধীৰ বাবে খলটেকত পৰিছে মোদী চৰকাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আধুনিক সময়ৰ চক্ৰবেহুত আবদ্ধ ভাৰতবৰ্ষ। হাজাৰ বছৰ পূৰ্বে অভিমন্যুক চক্ৰবেহুত 6গৰাকীকৈ লোকে হত্যা কৰিছিল। আজিও চক্ৰবেহুত 6গৰাকী লোক আছে। সেয়া হৈছে নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, মোহন ভাগৱত, অজিত ডোৱাল, আম্বানী আৰু আদানী। কেন্দ্ৰীয় চৰকাৰে অভিমন্যুৰ দৰে দেশৰ যুৱক যুৱতীক, কৃষক আৰু দৰিদ্ৰসকলক চক্ৰবেহুত আবদ্ধ কৰি ৰাখিছে। এই মন্তব্য কৰিছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰ। ৰাহুল গান্ধীক টাৰ্গেট কৰি অনুৰাগ ঠাকুৰে মন্তব্য কৰিছে সদনত। মন্তব্যৰ পিছতে তোলপাৰ লাগিছে সদনত। অনুৰাগ ঠাকুৰে কয়, নিজৰে জাতৰ ঠিক নথকা মানুহে জাতিগত লোকপ্ৰিয়ৰ কথা কয়। ৰাহুলক টাৰ্গেট কৰি অনুৰাগ ঠাকুৰৰ মন্তব্য তেতিয়া তোলপাৰ লাগিছে সদন। জাতিগত জনগণনাক লৈ ৰাহুল গান্ধীক উদ্দেশ্য কৰা অনুৰাগ ঠাকুৰৰ মন্তব্যক লৈ উত্তাল হৈ পৰিছে লোকসভা। বিজেপিৰ সাংসদগৰাকীয়ে কয় যে যাৰ নিজৰ জাতৰেই কোনো ঠিক নাই, তেওঁ জাতিগত লোকপ্ৰিয়ৰ কথা কয়। অনুৰাগৰ এই মন্তব্যৰ পাছতেই লগে লগে জাঙুৰ খাই উঠিছে বিৰোধী দলৰ সাংসদসকল। বিৰোধী দলৰ সাংসদসকল জাঙুৰ খাই উঠাৰ পিছতে এতিয়া তোলপাৰ লাগিছে ৰাজনৈতিক মহল।